হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। তো ইয়াত আমাৰ যিটো ধিংগত যিটো প্ৰজেক্ট চলি আছে, তো এই প্ৰজেক্টত আজি আহিছোঁ। ইয়াত যিহেতু ৰড বেণ্ডিং চলি আছে, তো স্লেব কাষ্টিঙৰ সময়ত আমি গোটেই বস্তুখিনি চেক কৰিব লাগে, প্ৰপাৰলি 100% হৈছে নাই বান্ধা, কেনেকৈ বান্ধিলে মেইন ৰড কোনফালে দিব লাগে, ডিষ্ট্ৰিবিউশ্যনখিনি কোনফালে দিব লাগে, এই গোটেইখিনি বস্তু ইয়াত চেক কৰা হ'ল। তাৰপিছত আৰু 3 to 4 days লাগিব এইটো গোটেইটো কমপ্লিট হওঁতে। হোৱাৰ পিছত আমি স্লেব কাষ্টিং কৰিম। তো ইয়াত চাওক, আমি বিম টু বিম যিটো ক্ৰেং চিষ্টেম যিটো আছে, এই চিষ্টেমত এইটো স্লেবটো বান্ধা হৈছে। ইয়াৰ পৰা আপুনি চাব পাৰে, এইটো হ'ল প্ৰপাৰ নিয়ম। ইয়াত চাব পাৰে একদম বিমৰ এইটো বিমৰ পৰা ষ্টাৰ্ট কৰি এইটো বিমলৈকে পূৰা ক্ৰেং উঠোৱা হৈছে। তাৰপিছত এই মাজত এক্সট্ৰা যিবোৰ ৰেইনফৰ্চমেণ্ট আছে, এক্সট্ৰা ৰডখিনি ইয়াত আহিব, ইয়াতো আহিব। ইয়াত অলৰেডি এনেকৈ বান্ধা হৈছে। ইয়াত চাব পাৰে এইটো বিমলৈকে ইয়াত আমাৰ ক্ৰেং কৰা আছে। গোটেই চবফালে এনেকৈ বান্ধা হৈছে। এইটো ছেকেণ্ডাৰী বিম আছে, ছেকেণ্ডাৰী বিম আমি ইয়াত দিব লগা হৈছে, যিহেতু এইটোৰ স্পানটো বহুত বেছি আছে, সেইকাৰণে এইটো ছেকেণ্ডাৰী বিম দিয়া হৈছে। আৰু ইয়াত ৱাছৰুম এটাও আছে, সেইকাৰণে ইয়াত এনেকৈ ছেকেণ্ডাৰী বিমৰ ওপৰত পৰিব, তেতিয়া এইটো ষ্টেণ্ড পাব আৰু লোডটো ইকুৱেলি ট্ৰান্সফাৰ হ'ব। তো এইখিনি আজি আপোনালোকক দেখালোঁ। যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে, আপোনালোকৰ বিল্ডিং উইথ কোৱালিটি যদি কৰিব বিচাৰে, 100% কোৱালিটি আপোনালোকে পাব, এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন আপোনালোকে কৰিবলৈ আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে, প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।